৭২তম খেঞ্চৰ ৰঙালী বিহু সন্মিলনৰ আজি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী পতাকা তোলন আৰু আমাৰ বৃক্ষৰোপণ। আমাৰ গণশিল্পী প্ৰয়াত জুবিন গাৰ্গ আমাৰ গাঁৱৰে জোৱাই তেখেতৰ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠান কৰিলোঁ আৰু ভাৰত ৰত্ন ভূপেন হাজৰিকাদেৱৰ আমি শ্ৰদ্ধা জনাই তেখেতকো আমি মাল্যৰ্পণ বন্তি প্ৰজ্বলন কৰিলোঁ। তাৰপিছতে আমাৰ কাৰ্যসূচী আৰম্ভ হৈছে। আপোনালোকে গম পাইছে যে আমি খেঞ্চৰ এটা অতি বুৰঞ্জী প্ৰসিদ্ধ এখন গাঁও। এই গাঁওখনৰ আজি আমি বিহু সন্মিলন আজি কেইবছৰমান আমি স্থগিত হৈ আছিলোঁ, কিন্তু আমি এইবাৰ ৭২তম হিচাপে আমাৰ অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। আমাৰ খেঞ্চুৱা জুৰীয়া বৰতলৰ অসমতে নাম থকা এটা বিহু আমাৰ অনুষ্ঠান হৈ থাকে প্ৰতি বছৰে। এইবাৰ আমাৰ ৭২তম হৈছে। এই ৭২তম খেঞ্চুৱা ৰঙালী বিহু সন্মিলনৰ আমাৰ বিভিন্ন কাৰ্যসূচী আছে। ইতিমধ্যে যিখিনি কাৰ্যসূচী আপোনালোকে দেখিছে, পৰৱৰ্তী আমাৰ বিভিন্ন ধৰণৰ ঢোল বাদন, পিঠা প্ৰতিযোগিতা, গামোচা প্ৰতিযোগিতা, সদৌ সমৃদ্ধিত সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা আৰু আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী আমাৰ আছে। জেং বিহু প্ৰতিযোগিতা আছে। গতিকে আমি সকলো কাৰ্যসূচী আমাৰ ইতিমধ্যে আৰম্ভ হৈ গৈছে। অহাকালিলৈ আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে, মুকলি সভা আছে আৰু সৰু বিহুৱতী আছে। গতিকে আমি ৰাতিলৈ আমি যিভাগ সংগীত অনুষ্ঠান কৰিছোঁ, আমাৰ নিমন্ত্ৰিত শিল্পী সকলৰ দ্বাৰা গীতৰ অনুষ্ঠান আছে। সকলো অসমবাসী ৰাইজক আমাৰ এই অনুষ্ঠান উপভোগ কৰিবৰ বাবে সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ। যিহেতু জুবিন গাৰ্গ এই গাঁৱৰে জোৱাই আছিলে, ন্যায়ৰ কাৰণে আপোনালোকে দাবী হয়, আমি আশা ৰাখিছোঁ আমাৰ গাঁৱৰ তেখেত জোৱাই, আমি গৌৰৱ অনুভৱ কৰোঁ। আজি আমাৰ এই অনুষ্ঠানত তেখেতক আমি শ্ৰদ্ধাঞ্জলি জনাব নালাগিছিল। তেওঁ আমাৰ এই অনুষ্ঠানত আমি এটা অনুষ্ঠান পাতিম বুলি আগতে আয়োজন কৰিছিলোঁ, কিন্তু তেখেতে কৈ থৈছিল যে আপোনালোকৰ খেঞ্চুৱা খেলপথাৰত মই এবাৰ গীত পৰিৱেশন কৰি বিনামূলীয়াকৈ কৰিবলৈ আহিম। কিন্তু আজি দুৰ্ভাগ্যজনক কথা যে আমি আজি অনুষ্ঠানত তেখেতক শ্ৰদ্ধাঞ্জলিহে জনাবলগীয়া হ'ল। আমি অসম চৰকাৰক এটা কথাই অনুৰোধ জনাইছোঁ যে এতিয়া নতুন চৰকাৰ হৈছে, প্ৰয়াত শিল্পীজনে আমাৰ ন্যায় পাওক, পৰিয়ালে ন্যায় পাওক। আমাৰ আজি অসমবাসী ৰাইজে তথা ভাৰতৰ এজন শিল্পীক হেৰুৱাইছোঁ। গতিকে আমি পৰিয়ালে তেখেতক ন্যায় পোৱাটো আমি চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ। এইবাৰ আমি অসমৰ বিভিন্ন প্ৰান্তত দেখিছোঁ যে বিহু মঞ্চ একেবাৰে সেমেকা। সেই মহান শিল্পীজনক হেৰুৱাই সকলো আচলতে যদিও আমি পাতিব লাগে কাৰণে পতা এনেকুৱা এটা অনুভৱ হৈছে, পৰম্পৰাহে ৰক্ষা কৰা হৈছে। গতিকে আশা ৰাখিছোঁ আমি পুনৰ চৰকাৰক দাবী জনাইছোঁ, আমি আন্তৰিকতাৰে তেখেতৰ ন্যায় দিয়াৰ ক্ষেত্ৰত যাতে চৰকাৰে কোনো ক্ষেত্ৰতে কুণ্ঠাবোধ নকৰে আমি অনুৰোধ জনাইছোঁ। এই ৭২তম ৰঙালী বিহু সন্মিলন ভাগি আমাৰ অনুভৱ এই আছিল যে আমাৰ খেঞ্চুৱা বিহুতলীখন গোলাঘাট জিলাৰে নহয়, অসমৰ এখন পুৰণি বিহুতলী আছিল। জুৰীয়া বৰগছৰ তলত আছিলে, কিন্তু কালৰ কুটিল গ্ৰাসত পৰি আমি কণ্টিনিউ কৰিব নোৱাৰিলোঁ। মাজতে কেইবছৰমান আমাৰ গেপ পৰি গ'ল। এতিয়াও আকৌ আমি খেঞ্চুৱাবাসী ৰাইজ একত্ৰিত হৈ সেই জুৰীয়া বৰগছৰ তলৰ পৰিৱৰ্তে আমাৰ খেঞ্চুৱা খেলপথাৰলৈ, ইয়াতো আমাৰ এজোপা আছে গছ, এই গছৰ তললৈ আনি আমি এই জুবিনবিহীন ৭২তম ৰঙালী বিহু ভাগি উদযাপন কৰিবলৈ লৈ প্ৰথমটো বসন্ত জুবিনবিহীন আমি এটাই আশা যে উঠি অহা প্ৰজন্মই এই বিহু সংস্কৃতিৰ বিষয়ে, বিহু কালচাৰৰ বিষয়ে আমি জনাই দিয়া, তেওঁলোকক নাম আৰু নাচনী, ঢোল আৰু নাচনী, পেঁপা গগনা, এনেকুৱা ধৰণৰ আমাৰ বিহুৰ যিবিলাক পুৰণা যিবিলাক ঐতিহ্য আছিল, সেই ঐতিহ্যবিলাক আমি উঠি অহা প্ৰজন্মক দিবৰ বাবে, জনাই দিবৰ কাৰণে ৭২তম ৰঙালী বিহুৰ সন্মিলনৰ মেইন লক্ষ্য উদ্দেশ্য বুলি আমি অনুভৱ কৰিছোঁ। সাংস্কৃতিক কাৰ্যসূচী আছে বিভিন্ন, কেনেকুৱা উখল মাখল পৰিৱেশে বিৰাট সাংস্কৃতিক অনুষ্ঠানত আমাৰ আচলতে কি হৈছে, আমি সাংস্কৃতিক সন্ধ্যাৰ যিটো সাংস্কৃতিক অনুষ্ঠান বুলি হয় বিহু মঞ্চবিলাকত পাতে, আমি নামী দামী শিল্পী অনাৰ পৰিৱৰ্তে আমাৰ বিশেষকৈ আমাৰ টকা পইচাৰ ক্ষেত্ৰত আমি অকণমান দুৰ্বল। সেয়েহে আমি নামী দামী ঠাইতে আমি স্থানীয় যিসকল আমাৰ আছে, আমাৰ স্থানীয়ভাৱে আমাৰ গাঁওবিলাকত আমি আছে থলুৱা আমাৰ কিছুমান গায়ক আছে, কিছুমান এনেকুৱা বিভিন্ন ধৰণৰ আমাৰ শিল্পী আছে, আমি সেইসকলক এটা গেটআপ কৰিবৰ কাৰণে আগস্থান দি যাতে আমাৰ অসম গঢ়াৰ ক্ষেত্ৰত যাতে আমাৰ এই গাঁওবিলাকৰ ভূমিকা, এই কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰত গাঁওবিলাকৰনো ভূমিকা কি, গাঁওবিলাকৰ ছাত্ৰ ছাত্ৰীবিলাকৰ কি প্ৰতিভা আছে, সেই প্ৰতিভাবিলাক বিকাশ কৰাই আমাৰ ৭২তম ৰঙালী বিহুৰ সন্মিলনৰ প্ৰধান অলংকাৰ বুলি আমি অনুভৱ কৰিছোঁ। সুন্দৰ। আৰু সন্মিলিত যুৱ সমাজে যথেষ্ট সহায় কৰিছে এই অনুষ্ঠানখন পাতিবলৈ, আৰু আমাৰ পৰকে বহুতো প্ৰগ্ৰাম লৈছোঁ।
এই প্ৰগ্ৰেমখিনি আপোনাক মানে হৈছে সৃষ্টিশীল নৃত্য আছে, জেং বিহু আছে, 50 বছৰ ঊৰ্ধৰ আমি এটা অনুষ্ঠান কৰিছোঁ, মানে নৃত্য বিহু নাচ প্ৰতিযোগিতা আছে। মানে যিখিনি হেৰাই যোৱা যিখিনি মানে বিহু আছে, হয় হয়, যিবিলাক পুৰণা বিহু সেইবিলাক আপোনালোকে দাঙি ধৰাৰ প্ৰয়াস কৰিব। হয় হয়, আমি সেইটো চেষ্টা কৰিছোঁ। আমাৰ পেপা প্ৰতিযোগিতা আছে বা আছে প্ৰতিযোগিতা, মানে যিখিনি বস্তু হেৰাই গৈছে সেই বস্তু মানে আমি অনুষ্ঠানে দেখুৱাব বিচাৰিছোঁ। আৰু আপোনালোকে বিভিন্ন প্ৰতিযোগিতা ৰাখিছে যে এনেকুৱা পিঠা বনোৱা প্ৰতিযোগিতা বা সেই অকণমান তাৰ বিষয়ে অকণমান জনাই দিয়কচোন। আমাৰ ইয়াত পিঠা প্ৰতিযোগিতাও ৰাখিছোঁ, গামোচা প্ৰতিযোগিতাও ৰাখিছোঁ। পিঠা প্ৰতিযোগিতা মানে বিভিন্ন স্থানৰ পৰা আহিছে, আই মাতৃসকলে লৈ আহিছে, সেইবোৰ এতিয়া আমি মানে সেইবোৰ চাব, নতুন প্ৰজন্মৰ আগত চিনাকি কৰাই দিছে, তেনেকুৱা হৈছে। আৰু গামোচাও এটা ধৰি লওক বহুত দেখুওৱা হৈছে, গামোচাখন আমি তেনেকুৱা দেখুৱাব বিচাৰিছোঁ।